নমস্কাৰ, মই নীতিন হাজৰিকা। ভিডিঅ'টো প্ৰস্তুত কৰোঁতে অলপমান পলম হ'ল, কাৰণ মই এনেকুৱা এটা ছিটুৱেশ্যনত আছিলোঁ। যোনেতো গম পায়, যোনে গম নাপায় তেওঁলোকৰ কাৰণে অলপমান কৈ দিছোঁ। যোৱা বৃহস্পতিবাৰে মোৰ ওচৰৰে একেবাৰে আপোন খুৰা এজনৰ দুৰ্ঘটনাগ্ৰস্ত হয় আৰু তেখেত GMCHত ভৰ্তি হৈ আছিলে। গতিকে যোৱা বৃহস্পতিবাৰে নিশাৰ পৰা সন্ধিয়াৰ পৰা যোৱা পৰহিলৈকে তেনেকৈ হস্পিটেল অহা যোৱা কৰি থাকোঁতেই গৈছে। যিমান পাৰোঁ তেওঁলোককো সময় দিবলৈ চেষ্টা কৰিলোঁ। মাজতে মাকো চেকআপ কৰালোঁ, এটা চেকআপ থাকে, 6 মাহৰ মূৰত এটা চেকআপ কৰোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ খুৰাজন যোৱা পৰহি আমাৰ মাজৰ পৰা বিদায় লয়। যোৱা পৰহি দিনটো তেনেকেই থাকিলোঁ, ৰাতি 12-1মান বজালৈকে শ্মশানত থাকিলোঁ। গতিকে মোবাইলটো বহুত বেছি চলাবলৈ সুবিধাও পোৱা নাছিলোঁ। ছিটুৱেশ্যনছবিলাক গম পাইছিলোঁ যদি ষ্টৰি শ্বেয়াৰ কৰিছিলোঁ বা প'ষ্ট শ্বেয়াৰ কৰিছোঁ যদিও নিজে একো এটা ক'ব পৰা ছিটুৱেশ্যনত নাছিলোঁ। গতিকে বাৰু যি কি নহওক, হোৱাটোতো হৈ গৈছে অলৰেডি। যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউৰ যি পৰিস্থিতি, এইটো এক অভাৱনীয় ক্ষতি। মানুহখিনি যিখিনি ছিটুৱেশ্যনত আছে সেইটোৰ পৰা উদ্ধাৰ কৰাটো আমাৰ দায়িত্ব, আৰু তেওঁলোকে আকৌ শূন্যৰ পৰাই আৰম্ভ কৰিব লাগিব। যিটো ছিটুৱেশ্যন হ'ল, যেনেকৈ ধৰণে একো বাকী নাই, ঘৰটো ঘৰেই, গৰু ছাগলী মানুহ, খোৱা বস্তু, কাপোৰ কানি সকলো ধ্বংস। গতিকে তেওঁলোকক সেই বিপদৰ পৰা উদ্ধাৰ কৰাটো আমাৰ দায়িত্ব। এই বিপদৰ সময়ত তেওঁলোকৰ লগত থিয় দিয়াটো আমাৰ দায়িত্ব। ভিডিঅ'টো বনাইছোঁ এইটো কাৰণে, মোৰ ফলোৱাৰ্ছত যদি কোনোবা বা এনেকুৱা মানুহ আছে বা অৰ্গেনাইজেশ্যনছ আছে বা NGOs আছে যোনে অলৰেডি সহায় কৰি আছে, মই দেখি আছোঁ। মই এটা ভিডিঅ' প্ৰস্তুত কৰি তেওঁলোকৰ NGO বা ফাউণ্ডেশ্যনৰ QR কোডটো বা তেওঁলোকৰ একাউণ্ট ডিটেইলছ শ্বেয়াৰ কৰি মোৰ ফলোৱাৰ্ছখিনিক মই আহ্বান জনাম যে যোনে যেনেকৈ পাৰে 10 টকা 20 টকাকৈ সহায় কৰক। ময়ো মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। আচল যুদ্ধখন এতিয়াহে আৰম্ভ হ'ব। বানপানীটো হ'ল, বহুত ঠাইত বানপানী গুচিও গ'ল, কিন্তু ঘৰ দুৱাৰবিলাক দেখিলে মানে একো ক'ব নোৱাৰা ছিটুৱেশ্যনছ। গতিকে তেওঁলোকক এটলিষ্ট খাবলৈ, পিন্ধিবলৈ কিবা এটা ব্যৱস্থা কৰিব লাগে। অলৰেডি বহুতে কৰি আছে, বহুতে সহায় কৰিছে, প্ৰশাসনেও সহায় কৰি আছে এতিয়া বৰ্তমান। মোৰ এটাই আহ্বান, যদি কোনোবা তেনেকুৱা আছে, NGOs বা ফাউণ্ডেশ্যনছ আছে বা কোনোবা ব্যক্তিও আছে, তেওঁলোকে যোগাযোগ কৰক। মই এটা ভিডিঅ' প্ৰস্তুত কৰি দিম। আশা কৰোঁ আপোনালোকে সহায় কৰিব। ধন্যবাদ।